নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অহা 8 জুনত বিজেপিৰ নেতৃত্বত এনডিএ দেশত পুনৰ গঠন কৰিব চৰকাৰ আৰু এইবাৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি শংকিত বিজেপি। এইবাৰ অকল বিজেপিৰ চৰকাৰ নহয়, এনডিএৰ চৰকাৰ। সহযোগী দলক বিজেপি এৰি দিব লাগিব কেইবাটাও দপ্তৰ আৰু চৰ্ত নামানিলে মোদীৰ হাত এৰি দিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবুৱে। চৰকাৰ গঠন কৰি শংকাত বিজেপি। এইবাৰ অকল বিজেপিৰ চৰকাৰ নহয়, এনডিএৰ চৰকাৰ। 240খন আসনত সীমাবদ্ধ থাকি চিন্তাত বিজেপি। 2019ত 303খন আসন অকলে লাভ কৰিছিল বিজেপিয়ে আৰু এইবাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ হাতত ধৰি শপত গ্ৰহণ কৰিব নতুন চৰকাৰে। আৰু এই দুজনৰ চৰ্ত নামানিলে হঠাৎ সলনি হ'ব পাৰে ৰাজনৈতিক পথ। সহযোগী দলক বিজেপিয়ে এইবাৰ এৰি দিব লাগিব মন্ত্ৰীসভাৰ দপ্তৰ। টিডিপি, জেডিইউ আৰু শিৱসেনাক এৰি দিব লাগিব গুৰুত্বপূৰ্ণ দপ্তৰ। লোকসভাৰ অধ্যক্ষৰ আসনৰ দাবী উত্থাপন টিডিপিৰ। নাইডুৰ দলে বিচাৰিছে 7ৰ পৰা 8টা কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰী। পথ পৰিবহণ, গ্ৰামোন্নয়ন, স্বাস্থ্য আৰু কৃষি মন্ত্ৰীৰ দাবী টিডিপিৰ। লগতে নীতিশ কুমাৰৰ জেডিইউৱে বিচাৰিছে 3জনকৈ কেবিনেট মন্ত্ৰী আৰু লগতে চিৰাগ পাছোৱানৰ এলজেপিকো দিব লাগিব কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী। আৰু এতিয়া প্ৰশ্ন হৈছে, সকলোকে ভগাই মন্ত্ৰিত্ব দিয়াৰ পিছত শেষত গৈ বিজেপিৰ হাতত ক্ষমতা থাকিবনে? আৰু যদিহে এইবোৰ চৰ্ত মানি নলয় তেন্তে চৰকাৰ টিকাব নোৱাৰে বিজেপিয়ে। মুঠতে এইবাৰ শংকাত আছে বিজেপিও। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। ICC T20 বিশ্বকাপত ভাৰতৰ দুৰ্দান্ত জয়। 46টা বল বাকী থকা অৱস্থাতেই 8 উইকেট জয়লাভ কৰে টীম ইণ্ডিয়াই। ICC T20 বিশ্বকাপত ভাৰতৰ বৃহৎ জয়। আয়াৰলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ ভাৰতৰ। পৰৱৰ্তী খবৰ, অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ দিশে গৌৰৱ গগৈ। 2026ত গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী পদৰ বাবে যুঁজ দিব গৌৰৱ গগৈয়ে। ফাইনেল মেচ 2026ত হ'ব বুলি হুংকাৰ যোৰহাটৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ। ৰাজ্যৰ ৰাজনীতিৰ বাবে ডাঙৰ খবৰ। 2026ত গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। 2026ত ফাইনেল মেচ হ'ব বুলি হুংকাৰ গৌৰৱ গগৈৰ। এয়া ছেমি ফাইনেলহে আছিল। ফাইনেলত খেল দেখিব আৰু আমি খেল খেলিম, এই মন্তব্য গৌৰৱ গগৈৰ। ফাইনেল খেলত মই ভাগ ল'ম আৰু জিকিম, এই হুংকাৰ দিছে গৌৰৱ গগৈয়ে। ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ ঘূৰি আহিব গৌৰৱ গগৈ। 2026ত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰে গৌৰৱ গগৈ। 2026ত বিজেপিক হৰুৱাবলৈ ৰণকৌশল আৰম্ভ কৰিলে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে, মই বেছি সময় দিল্লীত থাকিব বিচৰা নাই। আমাৰ মূল যুঁজখন হ'ব 2026ৰ বিধানসভা নিৰ্বাচনত, এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অহা 8 জুনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। লগতে অংশগ্ৰহণ কৰিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে আৰু আমন্ত্ৰিত অতিথিৰ মাজত আছে নেপাল, ভূটান আৰু মৰিচাছৰ নেতা। মুঠতে ৰাজকীয় আয়োজনৰ মাজত তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে, ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অশনি সংকেত।
লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অশনি সংকেত। হিন্দু সাম্প্ৰদায়িক নহয়, কিন্তু মুছলমানসকল সাম্প্ৰদায়িক। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে মুছলমান অধ্যুষিত সমষ্টিত কংগ্ৰেছে লিড লৈছে। যোৰহাটত গৌৰৱ গগৈ জিকাত বেয়া পোৱা নাই। নিৰ্বাচনত হৰা জিকা থাকেই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নগাঁও আৰু ধুবুৰীৰ ভয়াৱহ ফলাফল অসমৰ জাতীয় জীৱনৰ বাবে অশনি সংকেত। পৰৱৰ্তী খবৰ, ৰাজ্যত আকৌ হ'ব নিৰ্বাচন। অসমত 5টা বিধানসভা আৰু 2টা ৰাজ্যসভাৰ আসনত হ'ব নিৰ্বাচন। অষ্টাদশ লোকসভা নিৰ্বাচনৰ অন্ত পৰিল যদিও পুনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। অসমৰ 5টাকৈ বিধানসভা সমষ্টিৰ উপৰিও 2খন ৰাজ্যসভাৰ আসনৰ বাবে শীঘ্ৰে অনুষ্ঠিত হ'ব নিৰ্বাচন। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসমৰ পৰা নিৰ্বাচিত হোৱা 14গৰাকী সাংসদৰ ভিতৰত 5 জনেই বৰ্তমানৰ অসম বিধানসভাৰ সদস্য। ইয়াৰে এজনে অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰি আছে। সংসদলৈ নিৰ্বাচিত হোৱা এই 5 বিধায়কৰ ভিতৰত আছে ধলা সমষ্টিৰ বিধায়ক তথা পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, লগতে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, কোকৰাঝাৰ সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী। ইয়াৰে পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভা সমষ্টি, ৰঞ্জিত দত্ত শোণিতপুৰ লোকসভা সমষ্টি, ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টি, জয়ন্ত বসুমতাৰী কোকৰাঝাৰ লোকসভা সমষ্টি আৰু ফণীভূষণ চৌধুৰী বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। আনহাতে ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছাও এইবাৰ লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাত অসমৰ ৰাজ্যসভাৰ 2খন আসন খালী হ'ল। সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আৰু কামাখ্যা প্ৰসাদ তাছাই নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। এনে পৰিপ্ৰেক্ষিতত অসম বিধানসভাত 5খন আসনৰ উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত আৰু লগতে ৰাজ্যসভাৰ 2খন আসনৰ নিৰ্বাচন নিশ্চিত হৈ পৰিছে। এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে এই সমষ্টিকেইটাত কোনে কাক প্ৰক্ষেপ কৰিব। পৰৱৰ্তী খবৰ, তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে। বয়িঙৰ ষ্টাৰলাইনাৰ যোগে ইতিহাস ৰচি ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে বয়িঙৰ প্ৰথমটো ক্ৰুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰে। বুধবাৰে ফ্লৰিডাৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰ 41ৰ পৰা ভাৰতীয় সময় অনুসৰি সন্ধিয়া 8:22 মহাকাশলৈ উৰা মাৰে। উল্লেখযোগ্য যে পূৰ্বে দুবাৰকৈ মহাকাশ যাত্ৰা কৰা সুনীতা উইলিয়ামছে এই পৰ্যন্ত 322 দিন মহাকাশত কটাইছে। মহাকাশ যাত্ৰাৰ 26 ঘণ্টাৰ ভিতৰত ষ্টাৰলাইনাৰৰ কেপচুলৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰিব সোনিয়া উইলিয়ামছ সহ আন 2 মহাকাশচাৰীয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পুনৰ বিস্ফোৰক মন্তব্য নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ। এইবাৰ বিজেপি এৰিবলৈ সাজু হৈছে প্ৰাক্তন বিধায়ক অশোক শৰ্মা। এইবাৰ দল সলনি কৰাৰ ইংগিত দিলে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। দলে ব্যৱস্থা ল'লে আমি বহি নাথাকো, এই মন্তব্য অশোক শৰ্মাৰ। অশোক শৰ্মাই লগতে মন্তব্য কৰি কয় যে বিজেপিত কাম কৰাৰ সুযোগ নিদিলে অন্য ঠাইত কাম কৰিম। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰণ। প্ৰধানমন্ত্ৰী মোদীয়ে মাত্ৰ 1.5 লাখ ভোটত জয়ী হোৱাটোৱে বহন কৰিছে পৰিৱৰ্তনৰ ইংগিত। মৃণাল শইকীয়াই গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো সৌজন্যমূলক। যোৰহাটলৈ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰী যোৱাৰ পিছতো জয়ী নহল বিজেপি প্ৰাৰ্থী। একাংশ মন্ত্ৰীৰ উদ্ভট মন্তব্য তুচ্ছ তাচ্ছিল্য কৰাৰ বাবেই যোৰহাটত পৰাজিত হল বিজেপি। বিজেপিত মই নিষ্ঠা সহকাৰে আছো আৰু থাকিবলৈ প্ৰস্তুত। এই সময়ত প্ৰতিষ্ঠা কৰা দলটোৰ স্বৰ্ণীল সময়ত কাম কৰিব নাপালে দুখ লাগে। এই মন্তব্য জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ।
অশোক শৰ্মাই লগতে কয় যে যিবিলাক লোকক আমি এৰাই চলিছিলোঁ এতিয়া তেওঁলোকে আমাক দলৰ পৰা বাহিৰ কৰি দিছে। একাংশ বিজেপি নেতাৰ বিৰুদ্ধে এইদৰে ক্ষোভ বুজাৰে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই।